মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই জানিব পাৰিছোঁ চৰ্চা হোৱা বুলি। আৰু ইতিমধ্যে আজি আমাৰ অসমৰ যিগৰাকী তত্ত্বাৱধায়ক মাননীয় হৰীশ দ্বিবেদী ডাঙৰীয়া মোক আজি ৰাজ্যিক কাৰ্যালয়লৈ মোক আমন্ত্ৰণ জনাইছে। মই শুনামতে তেনেকুৱাকৈ প্ৰাক্তন সভাপতিসকলক আৰু লগতে যিসমূহ প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, লগতে দলৰ তত্ত্বাৱধায়ক তেওঁলোককো দললৈ কাৰ্যালয়লৈ আমন্ত্ৰণ জনাইছে। কিহৰ কাৰণে আমন্ত্ৰণ জনাইছে, কি আলোচনাৰ কাৰণে, সেই বিষয়ে মোক জনোৱা নাই। মোক খালি কৈছে যে আপুনি কেবিনেট শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, গোটেই তাৰ আগে আগে আপুনি আহিব। আৰু পৰম্পৰাগতভাৱে আমাৰ যেতিয়া সভাপতি দায়িত্ব অৰ্পণ কৰে তাৰ আগতে জ্যেষ্ঠ যিসমূহ আমাৰ কাৰ্যকৰ্তা থাকে, প্ৰাক্তন সভাপতিয়ে হওক বা জ্যেষ্ঠ যিসকল, তেওঁলোকৰ লগত এবাৰ আলোচনা বিলোচনা কৰা এটা পৰম্পৰা ভাৰতীয় জনতা পাৰ্টি। পূৰ্বতে যিহেতু দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ, তেতিয়াও দেখিছিলোঁ। এইবাৰো চাগে তেনেকুৱাকৈ গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া যিহেতু তত্ত্বাৱধায়ক হৈ আহিব, কাইলৈ যিহেতু তেওঁ ঘোষণা কৰিব, নিশ্চিতভাৱে হয়তো এইবাৰ তেনেকুৱা আলোচনা কৰাৰ কাৰণে হয়তো আমন্ত্ৰণ জনাইছে। আমাৰতো দলত তেনেকুৱা লোৱা নোলোৱা চিষ্টেমে নাই, কাৰণ আমাৰ দলত যেতিয়া দলে যি দায়িত্ব অৰ্পণ কৰে সেয়া হয়তো দলৰ সাধাৰণ পদে হওক বা গুৰু দায়িত্বই হওক বা সাধাৰণ সম্পাদকেই হওক বা ৰাষ্ট্ৰীয় সমিতিৰ দায়িত্বই হওক বা মন্ত্ৰীৰ দায়িত্বই হওক, যেতিয়া যি দায়িত্ব দিয়ে আমাৰ পৰম্পৰাগতভাৱে এইটো লৈ আহে, দায়িত্ব পালন কৰে। না কৰাৰ কোনো অৰ্থনীতি নাথাকে। গতিকে দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিব লাগিব, কাৰণ দলৰ যিহেতু একনিষ্ঠ সেৱক, ৯২ চনৰ পৰা যিহেতু দলত যিহেতু জড়িত হৈ আছোঁ, গতিকে দলে যিটো ভাবে সেই দায়িত্ব ল'বই লাগিব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই জানিব পাৰিছোঁ চৰ্চা হোৱা বুলি। আৰু ইতিমধ্যে আজি আমাৰ অসমৰ যিগৰাকী তত্ত্বাৱধায়ক মাননীয় হৰীশ দ্বিবেদী ডাঙৰীয়া মোক আজি ৰাজ্যিক কাৰ্যালয়লৈ মোক আমন্ত্ৰণ জনাইছে। মই শুনামতে তেনেকুৱাকৈ প্ৰাক্তন সভাপতিসকলক আৰু লগতে যিসমূহ প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, লগতে দলৰ তত্ত্বাৱধায়ক তেওঁলোককো দললৈ কাৰ্যালয়লৈ আমন্ত্ৰণ জনাইছে। কিহৰ কাৰণে আমন্ত্ৰণ জনাইছে, কি আলোচনাৰ কাৰণে, সেই বিষয়ে মোক জনোৱা নাই। মোক খালি কৈছে যে আপুনি কেবিনেট শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, গোটেই তাৰ আগে আগে আপুনি আহিব। আৰু পৰম্পৰাগতভাৱে আমাৰ যেতিয়া সভাপতি দায়িত্ব অৰ্পণ কৰে তাৰ আগতে জ্যেষ্ঠ যিসমূহ আমাৰ কাৰ্যকৰ্তা থাকে, প্ৰাক্তন সভাপতিয়ে হওক বা জ্যেষ্ঠ যিসকল, তেওঁলোকৰ লগত এবাৰ আলোচনা বিলোচনা কৰা এটা পৰম্পৰা ভাৰতীয় জনতা পাৰ্টি। পূৰ্বতে যিহেতু দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ, তেতিয়াও দেখিছিলোঁ। এইবাৰো চাগে তেনেকুৱাকৈ গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া যিহেতু তত্ত্বাৱধায়ক হৈ আহিব, কাইলৈ যিহেতু তেওঁ ঘোষণা কৰিব, নিশ্চিতভাৱে হয়তো এইবাৰ তেনেকুৱা আলোচনা কৰাৰ কাৰণে হয়তো আমন্ত্ৰণ জনাইছে। আমাৰতো দলত তেনেকুৱা লোৱা নোলোৱা চিষ্টেমে নাই, কাৰণ আমাৰ দলত যেতিয়া দলে যি দায়িত্ব অৰ্পণ কৰে সেয়া হয়তো দলৰ সাধাৰণ পদে হওক বা গুৰু দায়িত্বই হওক বা সাধাৰণ সম্পাদকেই হওক বা ৰাষ্ট্ৰীয় সমিতিৰ দায়িত্বই হওক বা মন্ত্ৰীৰ দায়িত্বই হওক, যেতিয়া যি দায়িত্ব দিয়ে আমাৰ পৰম্পৰাগতভাৱে এইটো লৈ আহে, দায়িত্ব পালন কৰে। না কৰাৰ কোনো অৰ্থনীতি নাথাকে। গতিকে দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিব লাগিব, কাৰণ দলৰ যিহেতু একনিষ্ঠ সেৱক, ৯২ চনৰ পৰা যিহেতু দলত যিহেতু জড়িত হৈ আছোঁ,
গতিকে দলে যিটো ভাবে সেই ডেটটো ল'বই লাগিব।